মোৰ 18 বছৰীয়া চাকৰ মোহন যিকোনো কাম কৰিবলৈ সক্ষম আছিল। এবাৰ তাৰ হাতৰ তেলৰ মালিচ এটা লোৱা কথা ভাবিলোঁ। মোৰ পিঠিত মালিচ কৰি থাকোঁতে হঠাৎ মোহনৰ হাতখন এনে এটা ঠাইলৈ গতি কৰিলে যে মই উত্তেজিত হৈ পৰিলোঁ। মোক এনে অৱস্থাত দেখি গোটেই ৰাতি তেল হাতখনেৰে মোক ঘঁহি ঘঁহি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম নন্দিনী। যোৱা 8 বছৰে ঘৰৰ সকলোৰে বাবে কাম কৰি আছিলোঁ। 8 বছৰৰ মূৰত মুক্তি পালোঁ বুলি ক'লেও কোনো ভুল নহয়, কাৰণ 8 বছৰৰ পাছত মই মোৰ স্বামীৰ সৈতে চহৰলৈ আহিছিলোঁ। তেওঁৰ চাকৰিৰ বাবে চহৰত আছিল আৰু মই গাঁৱৰ ঘৰত কাম কৰি বৰ ভাগৰি পৰিছিলোঁ, কাৰণ আমাৰ যৌথ পৰিয়াল আছিল। মোৰ শৈশৱৰ বান্ধৱী ৰাধা এই চহৰতে আছিল। চহৰলৈ অহাৰ পাছত এদিন মই ৰাধাক লগ কৰিবলৈ গ'লোঁ। মোক দেখি ৰাধাৰ বৰ ভাল লাগিল। মই যেতিয়া তাইৰ ঘৰৰ পৰা ওলাই আহিবলৈ ধৰিলোঁ, তেতিয়া ৰাধাই মোক ৰখাই দিলে আৰু তাৰ পিছত তাই মোক ক'লে, নন্দিনী, তোমাৰ বাবে মোৰ এটা সৰু কাম আছিল। তুমি কেইদিনমানৰ বাবে মোৰ চাকৰ মোহনক তোমাৰ ঘৰত লৈ যাব পাৰিবানে? তাৰ কোনো নাই, মোৰ ঘৰতে থাকে আৰু সকলো কাম কৰে। মই কামৰ বাবে বাহিৰলৈ যাওঁ, তাক লগত লৈ যাব নোৱাৰি। সেইবাবেই তুমি কিছুদিনৰ বাবে মোক সহায় কৰিবানে? তেতিয়া মই ৰাধাক ক'লোঁ, ৰাধা, স্কুলত পঢ়ি থাকোঁতে তুমি মোক ইয়াতকৈও বেছি সহায় কৰিছা। আজি ইমান বছৰৰ মূৰত তোমাক অলপ সহায় কৰাৰ সুযোগ পাইছোঁ, তেন্তে কিয় নকৰিম? ঘৰলৈ আহোঁতে মই মোহনকো লগত লৈ আহিলোঁ। মোহন প্ৰায় 18 বছৰ বয়সমানৰ ল'ৰা আছিল। ঘৰ পাওঁতে তাক মই তাৰ কোঠাটো দেখুৱাই দিলোঁ। সি ঘৰলৈ অহাৰ লগে লগে বস্তুবোৰ ৰাখি কামত লাগিল। তাৰ পাছত মোহনে ক'লে, মেডাম, পাকঘৰ ক'ত আছে কওক, মই আপোনাৰ বাবে খাদ্য ৰান্ধিম। এই কথাত মই তাক ক'লোঁ, মোহন, মই মোৰ স্বামীৰ বাবে টিফিন বনাওঁতেই ৰাতিপুৱা খাদ্য ৰান্ধি থৈছোঁ। তুমি সন্ধিয়াৰ আহাৰ ৰান্ধিব লাগিব। মই গোটেই দিনটোৰ সকলো কাম সম্পূৰ্ণ কৰিলোঁ। তুমি গৈ জিৰণি লোৱা। মোৰ কথা শুনি সি নিজৰ ৰুমলৈ গুচি গ'ল। গধূলি 5 বজাত মই নকওঁতেই সি মোৰ বাবে চাহ বনাই আনিলে। চাহ খাই থাকোঁতে মই মোহনক সুধিলোঁ, কিমান বছৰ ধৰি তুমি ৰাধাৰ ঘৰত কাম কৰি আছা? সি ক'লে, চাগে 4 বছৰ হ'ল। মোহন ঘৰলৈ অহাত মোৰ বহুত সকাহ দিলে। নহ'লে চহৰলৈ অহাৰ পিছতো ঘৰৰ কাম কৰিব লগা হৈছিল। চহৰলৈ অহাৰ মোৰ মূল কাৰণ আছিল যাতে মই মোৰ স্বামীক সময় দিব পাৰোঁ, কাৰণ মোৰ স্বামী ৰুদ্ৰ মোৰ কামৰ বাবে মই সময় দিব নোৱাৰা বাবে গাঁৱলৈ খুব কমেইহে গৈছিল। গতিকে সেইদিনা ৰাতি ভালকৈয়ে সাজি কাচি ৰুদ্ৰৰ সন্মুখলৈ গ'লোঁ আৰু ভাবিলোঁ যে তেওঁ মোক দেখি সুখী হ'ব আৰু মোক বহুত মৰম কৰিব। কিন্তু সকলো ঘটিল তাৰ বিপৰীত। মই তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁ মোৰ পৰা মুখখন আঁতৰাই দিলে। তেওঁৰ আচৰণ দেখি মোৰ খং উঠিল। তেতিয়া তেওঁ ক'লে, তোমাৰ এই গেৰেলা পেটটোৰ বাবে তোমাৰ ওচৰলৈ অহাৰ ইচ্ছাই নহয়। তেওঁ কোৱা কথাখিনিৰ বাবে মোৰ বৰ বেয়া লাগিল। মই মোৰ কোঠাৰ পৰা ওলাই আহিলোঁ। কিছু সময় পিছত মোহনে মোৰ সন্মুখত এগিলাচ পানী লৈ থিয় হৈ আছিল। মই পানী খাই তাক ধন্যবাদ দিলোঁ। তেতিয়া মোৰ চকুত চকুলো ওলাই আহিল। পানী খাই খালী গিলাচটো পুনৰ মোহনক দিলোঁ। গিলাচটো লৈও সি তাৰ পৰা গুচি নগ'ল। সি আহি মোৰ আঁঠুৰ ওচৰত বহিল আৰু ক'লে, মেডাম, আপুনি কিয় কান্দিছে? মোৰ নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ মাত্ৰ সিহে মোৰ ওচৰত আছে আৰু মই একো কথাই মোৰ ভিতৰত ৰখাৰ অভ্যাস নাছিল। সেইবাবেই মই মোহনৰ সন্মুখত নিজৰ সকলো দুখ ঢালি দিলোঁ। এই কথাত সি ক'লে, মেডাম, এইটোত কিয় কান্দিব লাগে? এইটোনো কি কথা? ৰাধা মেডামে দৈনিক ব্যায়াম কৰে, সেইবাবেই তেওঁৰ গাৰ গঠন বৰ ধুনীয়া। আপুনিও এনেকুৱা কিবা এটা চেষ্টা কৰক। আপুনিও অতি সোনকালে ছাৰে বিচৰাৰ দৰে হৈ পৰিব। মোহনৰ কথামতে মই মনতে থিৰাং কৰি থৈছিলোঁ। পিছদিনা ৰুদ্ৰ 20 দিনৰ বাবে বহিৰাজ্যলৈ গৈ আছিল। সেই 20 দিনৰ মই নিজকে অলপ সলনি কৰাৰ সিদ্ধান্ত লৈছিলোঁ। মই মোহনক ক'লোঁ, মোক প্ৰতিশ্ৰুতি দিয়া, তুমি মোৰ ওজন কমোৱাত সহায় কৰিবা। সিও মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। পিছদিনা ৰাতিপুৱা মোৰ খং উঠিছিল যদিও দেখুওৱা নাছিলোঁ। ৰুদ্ৰক বিদেশলৈ যোৱাৰ বাবে এয়াৰপৰ্টত থৈ আহিলোঁ। ঘৰলৈ আহি মই ব্যায়াম কৰিবলৈ আৰম্ভ কৰিলোঁ। আজিকালি ইণ্টাৰনেটত সকলো পোৱা যায়। ইণ্টাৰনেট চাই জুম্বা ডেন্স কৰিবলৈ আৰম্ভ কৰিলোঁ। নাচি থাকোঁতে মোৰ শৰীৰটো বৰ গধুৰ যেন লাগিল। আজি প্ৰথমবাৰৰ বাবে মোৰ মেদবহুলতা উপলব্ধি কৰিলোঁ। প্ৰথম 2টা দিন মই অতি উৎসাহেৰে ব্যায়াম কৰিলোঁ, কিন্তু কিছুদিনৰ পাছত মোৰ শৰীৰত বহুত বিষ হ'বলৈ ধৰিলে। শেষত বিষত থাকিব নোৱাৰি মই মোহনক ক'লোঁ, মোৰ ভৰিত তেল মালিচ কৰি দিয়া। যেতিয়া মোহনৰ হাতখন মোৰ ভৰিৰ ওপৰত পিছলি পৰিল,
তাক মোৰ 18 বছৰীয়া ল'ৰাৰ দৰে একেবাৰেই লগা নাছিল, কাৰণ সি মোৰ ভৰি দুখনত খুব অভিজ্ঞ মানুহৰ দৰে মালিচ কৰিবলৈ ধৰিলে। মালিচৰ সময়তে মোৰ টোপনি আহিল। মোৰ শৰীৰৰ বিষ দিনক দিনে বাঢ়ি আহিছিল, কিন্তু এতিয়ালৈকে মই মোহনক ভৰিৰ বাহিৰে আন কোনো অংশ মালিচ কৰিবলৈ দিয়া নাছিলোঁ। এদিন সি ক'লে, মেডাম, মই আগতে ৰাধা মেডামৰ গোটেই শৰীৰটো মালিচ কৰিছিলোঁ। আজি আপোনাকো একেদৰেই মালিচ কৰিম। মোৰ মালিচৰ বৰ প্ৰয়োজন হৈছিল। যিয়েই নহওক, তাৰ বয়স আছিল মাত্ৰ 18 বছৰ। তালৈ লাজ কিয়? সৰু বুলি ভাবি মই তাক মোৰ পিঠিত মালিচ কৰিবলৈ দিলোঁ। মোৰ পিঠিত যেতিয়া তাৰ হাতখন লৰচৰ কৰি আছিল, তেতিয়া মোৰ টোপনি আহিবলৈ ধৰিলে। পিছদিনা ৰাতিপুৱা মই তাৰ ৰুমলৈ গ'লোঁ। তেতিয়া মোহন গা ধুবলৈ ওলাইছিল। মোৰ 10 বছৰীয়া এটা ল'ৰা আছিল। মোহনক মই মোৰ ল'ৰাৰ দৰে ভাবিছিলোঁ। যোৱা নিশা সি মোক বহুত ভাল মালিচ কৰিলে। গতিকে মই তাক ক'লোঁ, আজি মই তোমাক গা ধুৱাম, তোমাৰ পিঠিত চাবোন লগাম। সি বৰ অস্থিৰ হৈ এই কথা না কৰিলে। তেতিয়া ময়ো তাৰ ওপৰত হেঁচা দিবলৈ ধৰিলোঁ। মই ক'লোঁ, তোমাৰ বয়সৰ ল'ৰা এটা আছে, তেন্তে মোক কিয় লাজ কৰা? মোক তোমাৰ মাৰ দৰে ব্যৱহাৰ কৰা। এই কথাত মোহনে ক'লে, মেডাম, মই সৰু ল'ৰা নহয়। মই তাক মাতৃৰ দৰে ভাল পাব বিচাৰিছিলোঁ, কিন্তু তাৰ ধাৰণা বেলেগ আছিল। সি ক'লে, আপোনাৰ ল'ৰাটোৰ বয়স 10 বছৰ আৰু মোৰ বয়স 18 বছৰ। আমাৰ মাজত প্ৰায় 8 বছৰৰ পাৰ্থক্য আছে। মই এতিয়া ডাঙৰ হৈছোঁ। মোক গা ধুৱাবলৈ জোৰ নকৰিব, মোৰ লাজ লাগে। মই জানিছিলোঁ সি মোক লাজ কৰে, কিন্তু তাত মই বাৰে বাৰে মোৰ ল'ৰাৰ প্ৰতিচ্ছবি দেখি আছিলোঁ। গতিকে তাৰ অস্বীকাৰৰ পিছতো মই তাক গা ধুৱাবলৈ তাৰ বাথৰুমলৈ গ'লোঁ। মই তাক গা ধুই থাকোঁতে তাৰ কঁকালত টাৱেল এখন বান্ধি থোৱা আছিল। তাৰ পিঠিত চাবোন লগাই লগে লগে ওলাই আহিলোঁ। কিছু সময় পাছত সিও মোৰ পিঠিত চাবোন লগাবলৈ জোৰ কৰিবলৈ ধৰিলে। সৰু হ'লেও সি এটা সাধাৰণ চাকৰ আছিল। মই তাক এনেকৈ মোৰ শৰীৰ চুবলৈ দিব বিচৰা নাছিলোঁ, কিন্তু তাৰ জেদ বাঢ়ি আহিছিল। সি ক'লে, মেডাম, কিছু সময় আগতে আপুনি কৈছিল মই আপোনাৰ ল'ৰাৰ দৰে। আপুনি মোক সৰু ল'ৰা বুলি ভাবে। আপোনাৰ কথামতে মই আপোনাক শুশ্ৰূষা কৰিবলৈ কিয় বাধা দিছে? মই মোহনক ক'লোঁ, মোহন, জেদী নহ'বা। যি শুশ্ৰূষা কৰিব লাগে পিছত কৰিবা। মই গম পোৱা নাছিলোঁ যে মোহনে মোক শুশ্ৰূষা কৰাৰ বাবে ইমান জেদ ধৰিব। সেই নিশা সি নিজেই তেলৰ বটল এটা লৈ মোৰ কোঠালৈ আহিছিল আৰু মালিচৰ কথা ক'বলৈ ধৰিলে। সি মোৰ পিঠিত মালিচ কৰিব বিচাৰিছিল। যিয়েই নহওক, মোকো মালিচ এটাৰ খুব প্ৰয়োজন হৈছিল। স্পৰ্টিংটো অলপ ওপৰলৈ তুলিলোঁ। কিছু সময় মই স্পৰ্টিংটো ওপৰলৈ তুলি দিয়া ঠাইতে মোহনে মালিচ কৰি আছিল, কিন্তু লাহে লাহে তাৰ হাতখন তললৈ পিছলি যাবলৈ ধৰিলে। মই তাৰ ভুল মনোভাৱৰ কথা গম পালোঁ। লগে লগে তাৰ হাতখনত ধৰি তাক ৰ'বলৈ ক'লোঁ। সেই সময়ত মোহনে পাগলৰ দৰে আচৰণ কৰি আছিল। হঠাতে মোৰ হাতখন এৰি দি মোৰ পিঠিখন খুব জোৰেৰে মালিচ কৰিবলৈ ধৰিলে। লাহে লাহে সি মোৰ সেই ঠাইত মালিচ কৰিবলৈ ধৰিলে। তাৰ এই কাৰ্যত মই বৰ ভয় খাইছিলোঁ। সি মোক বিচনাৰ পৰা উঠিবলৈ দিয়া নাছিলে। কেনেবাকৈ মই তাক নিজৰ পৰা আঁতৰাই দিলোঁ। বিচনাৰ পৰা আঁতৰি আহি তালৈ চালোঁ। তাৰ মুখত অদ্ভুত ভাৱ এটা দেখা গ'ল। এই দেখি মই আৰু বেছি ভয় খাই পৰিলোঁ। বুজিলোঁ যে সেই সময়ত তাক একো কোৱাটো ঠিক নহয়। গতিকে ঠিক সেই মুহূৰ্ততে মই মোহনক মোৰ কোঠাৰ পৰা বাহিৰলৈ উলিয়াই দিলোঁ। তাৰ পিছত মোৰ কোঠাৰ দুৱাৰখন বন্ধ কৰি শুই পৰিলোঁ। প্ৰতিদিনৰ দৰে ৰাতিপুৱা মই সাৰ পোৱাৰ আগতে সি ব্ৰেকফাষ্ট ৰেডি কৰি লৈছিল। প্ৰতিদিনৰ দৰে ময়ো হলত মোৰ জুম্বা ডেন্স কৰি আছিলোঁ। সেই সময়ত মোহনে ডাইনিং হলত হাত ভাঁজ কৰি থিয় হৈ মোৰ শৰীৰটো ওপৰৰ পৰা তললৈ চাই আছিল। তাৰ চাৱনিয়ে মোক হুলে বিন্ধা দি পিন্ধি আছিল। ঠিক সেই মুহূৰ্ততে মই মোৰ নৃত্য বন্ধ কৰি নিজৰ কোঠালৈ গ'লোঁ। গা ধুই যেতিয়া মোৰ কোঠাৰ বাথৰুমৰ পৰা ওলাই আহিলোঁ, মোহনে ব্ৰেকফাষ্ট লৈ মোৰ ৰুমলৈ আহিল। মই আগতেও এবাৰ তাক সকীয়াই দিছিলোঁ যে দুৱাৰত টোকৰ নিদিয়াকৈ সি কোঠাটোত সোমাব নালাগে। তথাপিও সি অনুমতি অবিহনে কোঠাটোত সোমাইছিল। মোক টাৱেল পিন্ধি থকা দেখি মোহনে ব্ৰেকফাষ্ট প্লেটখন টেবুলত থৈ দিলে। তাৰ পিছত পোনে পোনে মোৰ ফালে আহি সি মোক জোৰেৰে সাবটি ধৰিলে। এতিয়া মোৰ সন্দেহ নিশ্চিত হ'ল যে মোহনৰ বয়স একেবাৰে 18 বছৰ নহয়। সি মোক ইমান জোৰকৈ ধৰি ৰাখিছিল যে মোৰ দৰে শকত মহিলায়ো নিজকে মুক্ত কৰিব নোৱাৰিলোঁ। কেৱল
সাৱটি ধৰাত সি ৰৈ নাথাকিল। মোৰ ডিঙিৰ ওচৰত মুখখন ঘঁহি সি ক'লে, মেডাম, আপুনি মোক ক্ষমা কৰিলেহে মই আপোনাক এৰি দিম। অনুগ্ৰহ কৰি ৰাধা মেডামৰ ওচৰত মোৰ অভিযোগ নকৰিব। এই কথা কৈ সি মোক আৰু টানকৈ ধৰিলে। তাক মোৰ পৰা আঁতৰাই দিবলৈ মই ক'লো, ঠিক আছে, মই তোমাক ক্ষমা কৰি দিছোঁ। মোহনে মোৰ পৰা আঁতৰি যোৱাৰ লগে লগে মই স্বস্তিৰ উশাহ ল'লো। তাৰ পিছত মই তাক ক'লো, মই তোমাক ক্ষমা কৰি দিছোঁ, কিন্তু এতিয়া তুমি মোৰ কোঠাৰ পৰা ওলাই যোৱা। মই কাপোৰ পিন্ধি ওলাই যাম, তাৰ পিছত কথা পাতিম। মিঠা কথাৰে মই তাক মোৰ কোঠাৰ পৰা উলিয়াই দিলোঁ। নিজকে ঠিক কৰি ৰুমৰ বাহিৰলৈ ওলাই আহিলোঁ। ওলাই আহি মই দেখিলোঁ মোহনে বাহিৰত মোৰ বাবে অপেক্ষা কৰি আছে। তাৰ চকুলো ওলাই আহিল। মই তাক মোৰ ওচৰত বহিবলৈ ক'লো। মোহন, তেনেকৈ নাকান্দিবা। ৰাতি মোৰ লগত ইমান অদ্ভুত আচৰণ কৰাৰ কাৰণটো কোৱাচোন। এই কথা শুনি সি ক'লে, মেডাম, প্লিজ মোক ক্ষমা কৰি দিব। যোৱা নিশা মই পাহৰি গৈছিলোঁ যে আপুনি ৰাধা মেডাম নহয়, নন্দিনী। আপোনাক ৰাধা মেডাম বুলি ভুল কৰিলোঁ। ৰাধা মেডামে মোক সদায় এই ধৰণৰ মালিচ দিবলৈ দিয়ে। মোৰ হাতৰ স্পৰ্শ তেওঁ কেতিয়াও অনুভৱ নকৰে, গতিকে তেওঁ মোক জোৰকৈ মালিচ কৰিবলৈ ক'লে আৰু মই আপোনাক মোৰ মেডাম বুলি ভাবি একেটা মালিচ কৰিবলৈ ধৰিলোঁ। ৰাতি কি কি চিন্তা মনলৈ আহিছিল মই বুজিব পৰা নাছিলোঁ। ঠিক আছে, সেইবাবেই তুমি এনেকুৱা ভুল কৰিলা। মোহনৰ ভুল বুজাবুজি বুজি পাওঁতে মই সঁচাকৈ ক্ষমা কৰি দিলোঁ। কিন্তু মোৰ বান্ধৱী ৰাধা অকলে থাকিছিল। কিমান বছৰ ধৰি তাই স্বামীৰ পৰা আঁতৰত আছিল। মই বুজি পাইছিলোঁ যে তাই মোৰ দৰে সাধাৰণ ব্যায়াম নকৰে, কাৰণ তাই মোতকৈ ফিট আছিল। তাইৰ ব্যায়ামটো অলপ কষ্টকৰ হ'ব। সেইবাবেই মই বুজি পাইছিলোঁ যে তাই মোহনৰ পৰা এই ধৰণৰ মালিচ বিচাৰে। এতিয়া সি কান্দি কান্দি মোৰ ওচৰত ক্ষমা খুজিছিল। তাৰ নিৰীহ মুখখন দেখি মই তাক ক্ষমা কৰি দিলোঁ। কিন্তু আকৌ সেই নিশা সি মোৰ ৰুমলৈ আহিল তেলৰ বটল এটা লৈ। আজি তাৰ হাতত থকা তেলৰ বটলটো দেখিয়েই মোৰ ভয় লাগিছিল। মই তাক ক'লো, মই কোনো ধৰণৰ মালিচ নিবিচাৰোঁ। এতিয়া লাহে লাহে ব্যায়ামৰ অভ্যাস হৈ পৰিছোঁ। মই ক'লো, নাই। তথাপিও মোহনৰ জোৰ কমি যোৱা নাছিল। সি ক'লে, আজি মই আপোনাৰ মূৰটো মালিচ কৰিম। ৰাধা মেডামে মোৰ প্ৰতিটো মালিচ ভাল পায়। আপুনিও নিশ্চয় ভাল পাব। মই বুজি পাইছিলোঁ মোহনৰ মোৰ প্ৰতি থকা মৰম, কিন্তু মই গম পোৱা নাছিলোঁ যে সি মোৰ ফালে বেলেগ উদ্দেশ্যৰে চাই আছে। তাৰ অনুৰোধ আৰু মৰম বুজি মই তাৰ মূৰৰ মালিচ কৰাবলৈ মান্তি হ'লোঁ। মোহনৰ হাত মোৰ চুলিত ঘূৰি ফুৰিছিল, যাৰ বাবে মোৰ বৰ ভাল লাগিছিল। যোৱা 8 বছৰত কোনেও মোক এনেকৈ তেল দিয়া নাছিল। মোহনৰ মালিচত বহুত সকাহ পাইছিলোঁ। মালিচ কৰি থাকোঁতে সি কথা পাতিবলৈ ধৰিলে। সি কৈ আছিল, মেডাম, আপুনি বৰ ধুনীয়া। আপোনাৰ মেদবহুলতা শৰীৰৰ লগত খাপ খাই পৰে। তেন্তে আপুনি কিয় ক্ষীণ হৈ আছে? তাৰ কথাবোৰত মই হয় বুলিহে উত্তৰ দি আছিলোঁ। মোৰ চকু দুটা মুদি থকা দেখি সি লাহে লাহে মোৰ ডিঙিৰ তললৈ হাত যাবলৈ ধৰিলে। এই কথা বুজি পোৱাৰ লগে লগে মই তাৰ পৰা আঁতৰি গ'লোঁ। মোহনৰ পৰা আঁতৰি গৈ দেখিলোঁ যে তাৰ চকুত এক বেলেগ জুই। সি মোৰ ফালে বেলেগ ধৰণেৰে চাই আছিল। তাৰ পাছত মোহনে ক'লে, মেডাম, আপোনাৰ নাইটিৰ ফিটা মই খুলি দিম, একো চিন্তা নকৰিব। হঠাৎ সি কি ক'বলৈ ধৰিলে মই বুজিব পৰা নাছিলোঁ। খঙৰে ক'লো, এতিয়াই মোৰ কোঠাৰ পৰা ওলাই যোৱা। ৰাতিপুৱা তোমাক ক্ষমা কৰি দিলোঁ। সেইটোৱেই আছিল মোৰ আটাইতকৈ ডাঙৰ ভুল। মোৰ বহুত খং উঠিছিল। তাৰ পাছত মনে মনে সি ওলাই গ'ল। কিন্তু অলপ পিছত সি এগিলাচ পানী লৈ মোৰ সন্মুখলৈ আহিল। সেই পানী খোৱাৰ পিছত মই শান্তিৰে মোৰ কোঠাত শুই পৰিলোঁ। কিন্তু পিছদিনা ৰাতিপুৱা সাৰ পাই দেখিলোঁ মোৰ নাইটিটো মোৰ ডিঙিলৈকে সম্পূৰ্ণৰূপে গৈছে আৰু মই বিপৰীত দিশত শুই আছিলোঁ। গোটেই ৰাতিটো মোৰ পিঠিখন সম্পূৰ্ণ উদং হৈ আছিল। সোঁফালে চাই দেখিলোঁ মোৰ কাষতে শুই আছিল মোহন। মোৰ অৱস্থাটো দেখি মোৰ ভয় লাগিছিল। মই কাষৰ পৰা তাক উঠাই বাহিৰলৈ যাব দিলোঁ। সি মোৰ কাষতে কিয় শুইছে বুলি সোধা নাছিলোঁ। লগে লগে তাক কোঠাৰ পৰা উলিয়াই বাথৰুমলৈ গ'লোঁ। বাথৰুমলৈ যোৱাৰ লগে লগে মই আইনাখনত নিজকে দেখি সম্পূৰ্ণ আচৰিত হৈ পৰিলোঁ, কাৰণ মোৰ পিঠিখনত সম্পূৰ্ণ তেল লগোৱা আছিল। কেৱল এয়াই নহয়, পিঠিত নখৰ দাগো আছিল। যোৱা নিশা মোহন মোৰ লগত আছিল। তাৰমানে সি সেই সকলোবোৰ মোৰ লগত মই নিবিচৰাকৈয়ে কৰিলে। এতিয়া মনলৈ অবাঞ্ছিত চিন্তা আহিবলৈ ধৰিলে। লগতে মোৰ পিঠিখন বিষাবলৈ ধৰিলে।
কিছু সময়ৰ পাছত ৰুমৰ পৰা ওলাই আহি ঘৰত মোহনক বিচাৰিবলৈ ধৰিলোঁ। তাক পাকঘৰত ব্ৰেকফাষ্ট প্ৰস্তুত কৰি থকা দেখিলোঁ। তাৰ পিছত তালৈ গৈ গেছটো বন্ধ কৰি তাৰ হাতখনত ধৰি উলিয়াই আনিলোঁ। তাৰ পিছত মই তাক ক'লোঁ, মই তোমাৰ মাজত মোৰ ল'ৰাটোক দেখি আছিলোঁ, কিন্তু তুমি মোৰ লগত সকলো কৰিবলৈ চেষ্টা কৰিলা যিটো মই বিচৰা নাছিলোঁ। বিশ্বাসঘাতক ল'ৰা, তুমি এতিয়া মোৰ লগত থকাৰ যোগ্য নহয়। তাৰ পাছত ৰাধাক ফোন কৰিলোঁ। তাই ক'লে, মই আবেলি আহিম। তাৰ পিছত সন্ধিয়ালৈকে মোহনক মোৰ ঘৰতে ৰাখিলোঁ, কাৰণ আজি সন্ধিয়া 6 বজাত মই তাক ৰাধাৰ লগত পঠিয়াবলৈ ওলাইছিলোঁ। ৰাধা ঘৰলৈ অহা বুলি ফোন পোৱাৰ লগে লগে মই ৰাধাক লগ কৰিবলৈ মোহনক তাইৰ ঘৰলৈ লৈ গ'লোঁ। তাত উপস্থিত হোৱাৰ লগে লগে মই তাইক তাইৰ চাকৰৰ বিষয়ে সঁচা কথা ক'বলৈ ওলাইছিলোঁ যে ঘৰত কোনটো জন্তু ৰাখিছিল তাই গম পোৱা নাছিল। মই ৰাধাক সকলো কথা ক'বলৈ ওলোৱাৰ লগে লগে তাই মোক তাইৰ ভ্ৰমণৰ ফটো আৰু ভিডিঅ' দেখুৱাবলৈ ধৰিলে। তাই মোৰ লগত সুখ ভাগ কৰি আছিল। মই তাইৰ সুখ নষ্ট কৰিব বিচৰা নাছিলোঁ। ৰাধাৰ সকলো চৰ্ত মই ইতিমধ্যে জানিছিলোঁ। কেইবছৰমান আগতে তাই স্বামীৰ পৰা বিচ্ছেদ হৈছিল। আজি তাইক বহুত সুখী যেন লাগিছিল। গতিকে মই সিদ্ধান্ত ল'লোঁ যে তাইক সকলো কথা পাছত ক'ম। অলপ সময়ৰ ভিতৰতে ৰাতিৰ আহাৰ খোৱাৰ সময় হ'ল। ৰাধাই মোহনক মোৰ বাবেও খাদ্য ৰান্ধিবলৈ ক'লে। মোৰ স্বামী 2 দিন পাছতহে ঘৰলৈ আহিব। মই মোৰ ঘৰত অকলে আছিলোঁ। গতিকে ৰাধাই মোক তাইৰ ঘৰত থাকিবলৈ জোৰ দিবলৈ ধৰিলে। ময়ো তাইৰ লগত বহুত গোপন কথা শ্বেয়াৰ কৰিবলৈ মন গ'ল। তাইৰ ঘৰত তাইৰ লগত থাকিবলৈ মান্তি হ'লোঁ। ৰাতিৰ আহাৰ খোৱাৰ সময়তো মোহনে মোৰ ফালে চাই আছিল, কিন্তু এতিয়া মই তাক একেবাৰেই কোনো দয়া দেখুৱাবলৈ যোৱা নাছিলোঁ। সেই নিশা ৰাধাই মোক তাইৰ ঘৰৰ এটা ৰুমত থাকিবলৈ দিলে। তেতিয়া ৰাধাই মোক ক'লে, যাত্ৰাৰ পৰা মই বৰ ভাগৰুৱা হৈ পৰিছোঁ। কাইলৈ আমি আৰামত কথা পাতিম। এতিয়া তুমি আৰামত শুৱা। ৰাধাৰ কোঠাটো তাইৰ ঘৰৰ 2য় মহলাত আৰু মোৰ কোঠাটো তলৰ মহলাত। ৰাধাক মোহনৰ সঁচা কথা ক'ব বিচৰাৰ বাবে সেই ৰাতি মোৰ টোপনি নাহিল। সেই নিশা মই মোৰ কোঠাৰ পৰা ওলাই আহিলোঁ। তাৰ পিছত গান শুনিবলৈ ধৰিলোঁ। কিছু সময়ৰ পাছত ৰাধাৰ কোঠাৰ ফালে আগবাঢ়ি যাওঁতে ইফালে সিফালে চাই দেখিলোঁ ৰাধাৰ কোঠাৰ পৰা শব্দ এটা আহি আছে। তাৰ পাছত তাইৰ কোঠাটোৰ ওচৰ পালোগৈ। তাইৰ কোঠাৰ খিৰিকীৰে ভিতৰলৈ চাওঁতে ঘামত তিতিবলৈ ধৰিলোঁ। তাৰ পিছত মোৰ হেডফোন বন্ধ কৰি ভিতৰলৈ চাবলৈ ধৰিলোঁ। সেই সময়ত ৰাধাৰ কোঠাত এটা ৰোমান্টিক গান বাজি আছিল আৰু তাই নিজৰ কোঠাত মোহনক। তেতিয়া দুয়োজনে খুব অদ্ভুত কাপোৰ পিন্ধিছিল। সেই দৃশ্যটো দেখাৰ পিছত মই অজ্ঞান হৈ পৰিলোঁ। এনে লাগিছিল যেন মোহনে ৰাধাৰ লগত কামবোৰ কৰা নাই, কিন্তু ৰাধাই তাৰ লগত কামবোৰ কৰি আছে, যিবোৰ মই কৰিব বিচৰা নাছিলোঁ। ৰাধা আৰু মোহনৰ মাজত কি চলি আছিল মই আগতে কেতিয়াও দেখা নাছিলোঁ। তেতিয়া দেখিলোঁ ৰাধাই বেতৰে মোহনৰ পিঠিত খুন্দা মাৰিছে আৰু সি বৰ উত্তেজিত হৈ পৰিছে। ৰাধাৰ মুখত অলপো দয়াৰ ভাৱ নাছিল। আচলতে ৰাধাই প্ৰতিবাৰৰ পিছত হাঁহি আছিল। তেতিয়া দেখিলোঁ ৰাধাই মোহনক কোলাত জোৰেৰে হেঁচা মাৰি ধৰিবলৈ ধৰিলে। এতিয়া দুয়োকে মোৰ বাবে দানৱৰ দৰে উত্তেজিত যেন লাগিছিল। তেনেতে ৰাধাই মোহনৰ পিঠিখন বৰ জোৰেৰে ডাঙৰ নখটোৰে খোচ মাৰিলে। তাৰ পিছত কিছু সময়ৰ পিছত ৰাধা মোহনৰ পৰা পিঠিত তেল লগাবলৈ ধৰিলে। তাত কি হৈছে তাৰ কোনো ধাৰণা নাছিল। তাৰ পাছত ৰুদ্ৰক ফোন কৰি গোটেই কথাখিনি ক'লোঁ। ৰাধাই 18 বছৰীয়া ল'ৰা এটাৰ লগত এনেকুৱা কিবা এটা কৰি আছিল। এই সকলোবোৰ দেখি মই সম্পূৰ্ণ জোকাৰি গ'লোঁ। পিছদিনা ৰুদ্ৰ ঘৰলৈ আহিল। তাক ৰাধাৰ ঘৰলৈ মাতিলোঁ। সেই নিশা মই আৰু ৰুদ্ৰ তেওঁৰ ঘৰত থাকিলোঁ। ৰাতি হোৱাৰ লগে লগে মই আৰু ৰুদ্ৰ ৰাধাৰ কোঠাটোৰ ওচৰ পালোগৈ। আজিও সেই একেই ৰোমান্টিক গীত বাজি আছিল। ৰাধা আৰু মোহনৰ মাজৰ দৃশ্যটো দেখি ৰুদ্ৰ হতভম্ব হৈ পৰিল। আনকি তেওঁ কেতিয়াও এনেকুৱা একো দেখা নাছিল। সেই সময়ত আমি দেখিলোঁ যে ৰাধাই মোহনৰ পিঠিত থপৰিয়াই মোৰ লগত যি কাম কৰিব বিচাৰিছিল সেই কামটো কৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকৰ মাজত ক্ৰিকেট মেচ আৰম্ভ হ'বলৈ ওলোৱাৰ লগে লগে
ৰুদ্ৰ আৰু মই সেই কোঠাটোৰ ভিতৰলৈ সোমাই গলো। ভিতৰলৈ অহাৰ লগে লগে ৰাধাৰ গাত চাদৰ এখন উৰাই দিলো, কাৰণ তাই খুব চুটি কাপোৰ পিন্ধিছিল। তাইৰ নিজৰ প্ৰতি সচেতন নাছিল। তাইও পাহৰি গৈছিল যে মই তাইৰ বান্ধৱী। তাই খঙেৰে মোহনৰ ফালে চাই কামুৰিবলৈ চেষ্টা কৰি আছিল। ৰুদ্ৰই মোহনক ধৰি ৰাখি ৰাধাৰ পৰা বচালে। পিছদিনা আমি দুয়োকে ডাক্তৰৰ ওচৰলৈ লৈ গলো। তাৰ পিছত ডাক্তৰে ৰাধাক ঔষধ এটা দিলে, যাৰ বাবে তাই অলপ অজ্ঞান অনুভৱ কৰিবলৈ ধৰিলে। তাৰ পিছত একে অৱস্থাতে ডাক্তৰে তাইক সুধিলে যে তাই মোহনৰ লগত কিয় এনে আচৰণ কৰিছে। এই কথাত ৰাধাই ক'লে, মোৰ বিয়াৰ পিছত মোৰ স্বামীয়ে মোৰ লগত এনেকুৱা আচৰণ কৰিছিলে। মোৰ স্বামীয়ে ৰাতি মোক চাবুকেৰে কোবাই নখৰে পিঠিত খুচুৱাৰ পিছত মোৰ লগত ক্ৰিকেট খেলিছিল। কেতিয়াবা মোৰ ইচ্ছাৰ বিৰুদ্ধেও তেওঁ মোৰ লগত ক্ৰিকেট খেলিবলৈ আৰু দুষ্টামিপূৰ্ণ শ্বট খেলিবলৈ বাধ্য কৰাইছিল, যাৰ বাবে মই আগতে বহুত কষ্ট পাইছিলোঁ আৰু সেয়েহে মই মোৰ স্বামীক এৰি চহৰলৈ পলাই গৈছিলোঁ। ৰাধাৰ গিৰিয়েকে তাইক যি কৰিলে কথাটো তাইৰ মনলৈ আহিছিল আৰু সেইবোৰ কথা তাইৰ মনত শিপাই গৈছিল। তাই মোহনৰ লগত লৈ গাঁৱৰ পৰা চহৰলৈ কাম কৰিবলৈ লৈ আহিছিল। কিন্তু কিছুদিনৰ পাছত তাইও মোহনক স্বামীৰ দৰে এটা দানৱ দেখা পাবলৈ ধৰিলে। তাইৰ খং উলিয়াবলৈ আৰু নিজকে সন্তুষ্ট কৰিবলৈ মোহনক ব্যৱহাৰ কৰিছিল। স্বামীয়ে তাইৰ লগত কৰা সকলো কাম মনত পেলাই তাইও মোহনৰ লগতো একেটা কাম কৰি আছিল। ৰাধাৰ স্বামীয়ে তাইক যি কৰিলে ৰাধাই মোহনক কৰিলে। সময়ৰ লগে লগে মই সেই সকলোবোৰৰ বিষয়ে জানিব পাৰিলোঁ, গতিকে মই ৰক্ষা পৰিলোঁ। ৰাধা অসুৰ স্বামীৰ বাবেই মানসিক ৰোগী হৈ পৰিছিল। ক'ৰবাত ৰাধাৰ কাৰণে মোহনৰো একেই অৱস্থা। ৰাধাই যি কৰি আছিল তাইৰ কোনো দোষ নাছিল। তাই সকলো পুৰুষকে একেদৰেই চাই আছিল আৰু স্বামীয়ে তাইৰ লগত যি কৰিলে তেওঁলোকৰ লগতো কৰিব বিচাৰিছিল। দুয়োকে কেইমাহমানৰ বাবে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাৰ পিছত মই ৰুদ্ৰক ক'লো যে মোহনে মোৰ লগত কি কৰিবলৈ চেষ্টা কৰিছিল, যদিও এই সকলোবোৰ হ'বলৈ নিদিলোঁ। এইবাৰ ৰুদ্ৰই মোক সমৰ্থন কৰিলে, গতিকে আমি ৰাধা আৰু মোহনক সময়মতে চিকিৎসাৰ বাবে পঠিয়াবলৈ সফল হ'লোঁ। কেইমাহমানৰ পাছত ৰাধা আৰু মোহন সম্পূৰ্ণ সুস্থ হৈ উঠিল। এতিয়া দুয়োজনেই আগৰ দৰেই স্বাভাৱিক হৈ পৰিল। ৰাধাই মোক আৰু ৰুদ্ৰক প্ৰচুৰ ধন্যবাদ দিলে আৰু মোহনক নিৰাপদে গাঁৱত থৈ গ'ল। দুয়োকে আগৰ দৰে স্বাভাৱিক দেখি মোৰ বৰ সন্তুষ্টি হ'ল। এই কাহিনীৰ মূল নিৰ্দেশনা হৈছে অচিনাকি মানুহক তৎক্ষণাত বিশ্বাস নকৰিব আৰু কোনো অস্বস্তিকৰ পৰিস্থিতিক আওকাণ নকৰিব। আপোনাৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ক আৰু সঠিক সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক। গতিকে বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।